নমস্কাৰ, মই চকচকা মণ্ডলৰ ব্লকৰ অন্তৰ্গত ৩ নং ফেউৰাখা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বগুলামাৰীৰ নৱনিৰ্বাচিত প্ৰাৰ্থী মোৰ নাম শ্ৰী দুলুমণি দাস। মই আপোনালোকৰ আগত এইটো ক'ব বিচাৰিছোঁ যে আজি দুদিনমান আগত মোৰ তাৰমানে এটা সংবাদ মাধ্যমত বৰষা ভিঅ' গোটৰ সংগীতা ভিঅ'ৰ সভাপতি হৈছে সংগীতা ৰায় আৰু পশুসখী হৈছে চুৰিয়া বেগম। এই চুৰিয়া বেগম আৰু সংগীতা তাৰমানে ভিঅ' গোটত কিবা 20 টকা কৰি লোৱা আছিল। সেই 20 টকাটোত কোনে কি জড়িত আছে মই এইটো গম নাপাওঁ, কিন্তু মোক তাৰমানে তাতে মই গোটৰ চেক আনিব গৈছোঁ। মই গোটৰ সদস্য হোৱাৰ কাৰণে মই তাৰমানে গোটৰ মোৰ নামত চেক আছিল। মই চেক আনিব যাওঁতে সংবাদ মাধ্যমত মোক তাৰমানে এইটো মানে মোক জড়িত কৰিছে 20 টকা লোৱা বুলি। এইখন মোৰ চেকখন গৈছিলোঁ, এই চেক আনিব যাওঁতে মোক 20 টকাত জড়িত কৰিছে আৰু এইটো ৰাজনীতিভাৱে হৈছে। চেকখন আনিব যাৰ মানে এইটো মোক 20 টকাত হেৰি নাই, তাৰমানে এইটো হৈছে কি ৰাজনীতিভাৱে মোক প্ৰাক্তন আমাৰ যিটো ফেউৰাখা পঞ্চায়তৰ প্ৰাক্তন সভাপতি মানে সভানেত্ৰী আছিল, এই সভানেত্ৰী বাইদেউগৰাকীয়ে মোক টাৰ্গেট কৰি তাৰমানে এই ৰাজনীতিটো খেলিছে। আৰু আপোনালোকে ৰাইজে আমাৰ ৰাইজত মানে আছে কিছুমান সাংবাদিক আছে, সেই সাংবাদিক আছে বা কিছুমান আমাৰ ৰাইজৰ সাংবাদিকে যে গমেই পোৱা নাই ৰাইজত কি হৈ আছে, আমাৰ গাঁৱত মানে কি হৈ আছে সেইটোৰ কথা মই জানিব বিচাৰিছোঁ। যে 1 নম্বৰ হৈছে কি আমাৰ বগুলামাৰীৰ ৰাস্তাটো আপোনালোকে সদায় অহা যোৱা কৰে, সেই ৰাস্তাটোৰ পিনে ৰাস্তাটো আপোনালোকে হয়তো দেখাই পাইছে। দ্বিতীয়তে হৈছে কি আমাৰ এই দীপক দাসৰ ঘৰৰ পৰা মানিক ৰায়ৰ ঘৰলৈ যিটো এটা ৰাস্তা হৈছিল, এই ৰাস্তাটোৰ মানে স্কিমত নাই। বাইদেৱে কৈ আছে কি স্কিমত আছে, স্কিমত নহা হৈ গৈছে। আৰু 3 নম্বৰ হৈছে আমাৰ জলজীৱনৰ যিটো আজি 5 বছৰে জলজীৱনত আমাৰ কোনো এটা পানীৰ হেৰিয়ে হোৱা নাই। জলজীৱনৰ সেইগিলাখন চাওক ৰাইজে কি হৈ আছে ৰাইজৰ দুৰ্নীতি, এই দুৰ্নীতিটোৰ। আৰু তাৰপিছত আছে আমাৰ এটা বালাগাঁৱৰ যিটো বৌনা গোঁসাইৰ নামত 1,14,000 টকা আহিছে, কিন্তু 1,14,000 টকা যে আহিছে সেই 1,14,000টো তাৰ মানে বৰ্তমানো কাম হোৱা নাই। তাতে ডিমাণ্ড দিয়া আছে কিন্তু কাম বৰ্তমানো হোৱা নাই, ডিমাণ্ড দি থৈয়ে দিছে। এইটো ৰাইজত কি দুৰ্নীতি হৈছে সেইটো আপোনালোকে চাওক। 20 টকাত যে মোক জড়িত কৰিছে এইটো মোৰ একো নাই, মোক যি জড়িত কৰিছে এইটো সংবাদ মাধ্যম। আজি যদি মোক এনেকৈ জড়িত কৰিছে হয়তো মোক পিছত আৰু এনেকুৱা কামত মোক ফচাবৰ কাৰণে ৰাজনীতি ষড়যন্ত্ৰণা মানে ৰচিছে। সেইকাৰণে মই আপোনালোকৰ ৰাইজক ক্ষমা বিচাৰি এইটোৱে কৰিছোঁ, মই কোনো 20 টকাত মোৰ কোনো লেনদেন নাই। এইটো বৰষা ভিঅ' গোটে কি কৰিছে কি কৰা নাই এইটো বৰষা ভিঅ' গোটেহে জানিব, মোৰ ইয়াতে ক'ব লগা নাই।